আপোনালোকৰ সন্মুখত দাঙি ধৰিলে তাৰপিছত আচলতে মোৰ ক'বলগীয়া একো নাই, একোৱেই নাই। বৰ ধুনীয়াকৈ জনাইছে আজি মুখ্য অতিথি তেখেতক এখন চেলেঞ্জ চাদৰ অৰ্পণ কৰা হৈছে। 2024 বৰ্ষৰ শিল্পী বঁটা শিল্পী অজিত বনিয়া বেহৰাঘাট মংগলদৈৰ প্ৰশস্তি পত্ৰ শ্ৰদ্ধা টকাৰ এখন ধনাদেশ প্ৰদান কৰা হ'ব। আমি আজিৰ মুখ্য অতিথি মহোদয়ক তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। পোনে পোনে বঁটা প্ৰদান অনুষ্ঠানটিলৈ আগবাঢ়িছোঁ আৰু বঁটা প্ৰদানৰ প্ৰাক মুহূৰ্তত পিতৃ আৰু মাতৃ উপস্থিত আছে। তেওঁলোক দুয়োগৰাকীকে একোখনকৈ গামোচাৰে আদৰণি জনাবলৈ সাধাৰণতে ব্যাখ্যা কৰা নহয়, কিন্তু আজিৰ সভাত মই উপস্থিত হৈ ব্যাখ্যা কৰাটো দৰকাৰ। আৰু তেওঁলোকৰ এই অনুষ্ঠান শিল্প প্ৰদান কৰিব। কপিল খাউল এই চিত্ৰশিল্পী আছিল। চিএ পঢ়ি আছিল অকালতে এই পৃথিৱীৰ পৰা গুচি গ'ল। তাৰ পৰত সি তাৰ যিখিনি প্ৰতিভা আধৰুৱা হৈ ৰ'ল, সেইকাৰণে তাৰ জন্মদিনত একোজন এনেকুৱা শিল্পী উলিয়াই আনি যিজনে ওলাই আহিবলৈ বাট পোৱা নাই বা এখন মঞ্চ পোৱা নাই, তেনেকুৱা শিল্পী আনি আৰু এই শিল্পীসকলক যেতিয়া আনেও অনুপ্ৰেৰণা পায়, তেতিয়া মই ভাবোঁ আমাৰ সমাজখন সুন্দৰ হ'ব, আগুৱাই যাব। শিল্পী আৰু প্ৰকৃতি এই দুটা শীতল মস্তিষ্কৰে যেতিয়া সমাজত হেৰি হ'ব, কৰ্মপ্ৰতিভা আগবাঢ়িব, নিশ্চয় আমাৰ বেয়াখিনি কিছু দূৰ হ'ব আৰু তেওঁলোকেও আমাৰ দেশৰ নাম আগুৱাই নিব পাৰিব। এইবাৰৰ শিল্পীজনে অকল অসমতে নহয়, তেওঁ ভাৰতবৰ্ষ আৰু ভাৰতৰ বাহিৰতো তেওঁৰ চিত্ৰই নাম উজ্বলাই আছে। সেইবাবে এনেকুৱা শিল্পীক আমি প্ৰতি বছৰে এই বঁটাৰে উৎসাহিত কৰিম বুলি আমি মঞ্চ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছোঁ। প্ৰথমবাৰ দিছিলোঁ যোৰহাটৰ এজন শিল্পীক ৰঞ্জিত বৰুৱা, তাৰপিছৰবাৰ দিছিলোঁ হেমপ্ৰভা চুতীয়া, তেখেতেতো এতিয়া পদ্মশ্ৰী বঁটাই পালেগৈ। প্ৰথম আমিয়ে উলিয়াই আনিছিলোঁ, তাৰপিছত আমি সৰ্থেবাৰীৰ দিছিলোঁ, তাৰপিছৰ বছৰ দিছিলোঁ গুৱাহাটীৰ এজন, তাৰপিছত আকৌ এবাৰ মঙলদৈৰে আনিছিলোঁ আৰু যোৱা বছৰ দিছিলোঁ তেওঁ সেই মৰাণৰে কিন্তু গুৱাহাটীতে থাকে চন্দন চুতীয়া, আৰু এইবাৰ আনিছোঁ এইদৰে আমি এতিয়ালৈকে এই বছৰ সৈতে তেওঁ অজিত বনিয়া, এইবাৰ সৈতে আমি 11 বছৰ হ'ল এই বছৰ। এই চিত্ৰশিল্পী বা ভাস্কৰ শিল্পী যিসকলে আজিলৈকে নিজৰ কৰ্মেৰে তেওঁলোক চহকী হৈ আছে, নিজৰ ঠাই বা অসমৰ নাম বাহিৰত জীৱিকাই ৰাখিছে নিজৰ কৰ্ম প্ৰতিভাৰে, কিন্তু কোনো চৰকাৰী সাহায্য বা চৰকাৰী বঁটা লাভ কৰা দূৰৰ কথা, তেওঁলোকে কোনো সংগঠনৰ পৰাও একো পোৱা নাই। সেইসকলক আমি এইখন মঞ্চ গঠন কৰিছোঁ। এইখন মঞ্চৰ যোগেদি আমি তেওঁলোকক প্ৰেৰণা জনাম আৰু ইয়াত দিছোঁ 25,000 টকা, মানপত্ৰ, এখন চেলেঞ্জ চাদৰ আৰু ফুলৰ থোপা আৰু গামোচা। আমাৰ এই ট্ৰাষ্টটোত মই সভাপতি হৈ আছোঁ, তাৰপিছত ডাক্তৰ হিতেশ বৰুৱা উপসভাপতি আৰু কিশোৰ কুমাৰ দাস সম্পাদক, আৰু আমাৰ উপদেষ্টাসকল হৈছে ডক্টৰ হিতেশ ডেকা আৰু দিলীপ চন্দন, স্বপ্ননীল বৰুৱা, এইসকল আছে আমাৰ ৰাষ্ট্ৰৰ উপদেষ্টা হিচাপে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।